আসসালামু আলাইকুম মাই ইউটিউব ফেমিলি, আপোনালোকে কেনেকৈ আছে? আশা কৰিছোঁ মই ভালে আছে। আজি চাওক মোৰ চব বস্তু এনেকুৱা উল্টা পুল্টা হৈ আছে। কিয় কাৰণে বিয়াৰ টাইমতে চব কাপোৰ এনেকুৱা উল্টা পুল্টা কৰি কেনে চবে ৰাখিছিলে, সেইকাৰণে আৰু আসমা যে ৰাখিছে, চবে ৰাখিছে, মই ৰাখিছোঁ। কাপোৰবিলাক ভালকৈ হোৱা নাই। এতিয়া মই গোটেইকেইটা ওলাইছোঁ, ভাবিছোঁ বোলে যে যিকেইটা নাফিছাৰ সৰু হৈছে সেইকেইটা মই উলিয়াই ল'ম ইয়াৰ পৰা, আৰু যেইকেইটা হয় এতিয়া সেইকেইটা এতিয়া ৰাখিম। আৰু গোটেইকেইটা কাপোৰ একেলগে উলিয়াই লৈছোঁ। চাই লওঁ কোনটো হয় কোনটো নহয়। যেইকেইটা নহয় সেইকেইটা দি দিম, আৰু যেইকেইটা হয় সেইকেইটাতো ৰাখিম। আৰু চাওঁ এতিয়ালৈকে লেবেল লগোৱাও আছে, এতিয়ালৈকে বহুত কাপোৰ। ইমান কাপোৰ ৰাখি লাভ নাই, যেইকেইটা নহয় সেইকেইটা দি দিম। আৰু কিন্তু এইটো 9 to 12 months, এতিয়াতো 10 months চলি আছে। হয় না নহয় পিছত দেখা যাব, কিন্তু কেইটামান ৰাখিম আৰু কেইটামান দি দিম। আচ্ছা, এইবিলাক চাওঁ। আৰু এটা আইডিয়া দেখাওঁ মই আপোনালোকক, কি কৰোঁ মই ক'ৰবাত যাওঁতে হওক আৰু ঘৰতে হওক। সৰু এটা ইনাৰ টাইপ এটা পিন্ধাওঁ মই ঠাণ্ডাৰ দিনত। এনেকুৱা কাপোৰ এটা ভিতৰত পিন্ধাওঁ। এইটো অলপ ডাঙৰ হৈছে দেখোন মাম্মা। ঐ এইটো ডাঙৰ হৈ গ'ল। চাওঁ এনেকুৱা সৰু এটা কাপোৰ পিন্ধাওঁ তলত, তাৰপিছতে মই এইটো পিন্ধাওঁ ওপৰত। তাৰপিছতহে এটা অলপ হেভি কাপোৰে পিন্ধাওঁ ক'ৰবাত যাওঁতে। মই এনেকুৱা কৰোঁ যাতে যদি গৰম লাগে কি হয়, ওপৰৰ পৰা হেভিটো ওলাই ল'লোঁ, তাৰপিছত তলত সেইবিলাকে হৈ যায়। এইটো অলপ ডাঙৰ লৈ আছে, যেতিয়া গৰম লাগে তেতিয়া ওপৰৰ পৰা এটা কৰি কেনে খুলি থাকোঁ মই। বা আহিছে দেই, বা দেখা পাই কেনে একদম ফূৰ্তি। চাওঁ আপোনালোকে, চাওঁ এইবিলাক কাপোৰ। বা মাতি আছা নৌশাফ্ৰিন, এইফালে আহাচোন। তুমি কি কৰি আছা বাবা? ন এইফালে আহা। পেলাই দিলে সেইটো বাউলি লৈ যাই আছিলা। মই দেখা পাইছোঁ বাউলি খাই আছা। বাউলি খোৱাৰ টাইম নহয় বাবা, এতিয়া খানা খাবা। আহা তুমি, বা গুচি গ'ল। চোৱা নৌশাফ্ৰিন, এইটো তোমাৰ আছিলে, এইটো ধুনীয়া আছিলে, সেইকাৰণে মই কাকো দিয়া নাই। এইটোৰ ওপৰতো দি দিছোঁ, আৰু এইটো ইমান ধুনীয়া, চোৱাচোন ইমান মৰম লগা। ৱাও, এনেই ৰাখিছোঁ। আৰু যিবিলাক কাপোৰ দিয়া যায় দি দিওঁ, আৰু যিবোৰ কাপোৰ মোৰ মৰম লাগি যায় সেইকেইটা ৰাখি দিওঁ। আৰু যে ডাঙৰ হোৱাৰ পিছতে চাব। ইমান কাপোৰ যিখিনি কাপোৰ। আৰু এটা কথা চাওকচোন, বিয়াৰ টাইমতে এনেকুৱা টোপলা বান্ধি থৈ দিছোঁ। বিয়াৰ টাইমতে নৌশাফ্ৰিন আমি গৈছিলোঁ বজাৰত, চাওঁ কাপোৰ আনিছোঁ কিন্তু ওলোৱাই নাই। কিয়ৰ কাৰণে? আমি গোটেইকেইটা বেমাৰ হৈ গৈছিলোঁ। দৰাৰ ঘৰৰ যিটো পাৰ্টি আছিলে, যিটো ৰিচিপশ্যন আছিলে, সেইটোতে আমি যাবই পৰা নাই। চাওঁ, জুডিঅ'ৰ পৰা কিনিছিলোঁ এইবিলাক, ভাল লাগিছে, বহুত ধুনীয়া। মই অলপ এইটো 799তে আহিছে। চাওঁ, চিকা হয়। টপ কিনিছিলোঁ, এইটো এটা টপ কিনিছোঁ, এইটো এটা টপ কিনিছিলোঁ। এইবিলাক মোৰ হয়, মই কিনিছিলোঁ। জুডিঅ'ত গৈছিলোঁ, তাতে ক'ত নাফিছাক লৈ কেনে আমি হস্পিটেলত গৈছিলোঁ। হস্পিটেলৰ পৰা আহোঁতে জুডিঅ'ত সোমালোঁ। ফাৰ্ষ্ট টাইম জুডিঅ'ত গ'লোঁ, ভাল লাগিছে বাৰু, বেয়া নহয়, ধুনীয়া কাপোৰ। এইটো এটা টপ, এইটো এটা কিনিলোঁ নৌশাফ্ৰিনৰ কাৰণে। আৰু নৌশাফ্ৰিন আকৌ পচন্দ কৰি কেনে এইবিলাক কিনিলে। চাওঁ, এইটো তাইৰ এটা আৰু ভণ্টিৰ এটা ছেম কাপোৰ কিনিছে, স্কাৰ্ট ছেম এনেকুৱা। আৰু এটা কাপোৰ দেখুৱাওঁ মই আপোনালোকক, বিয়াৰ টাইমতে কিনা হৈছে কিন্তু পিন্ধা হোৱা নাই। এইটো নাফিছাৰ এনেকুৱা ছেম এনেকুৱাই নৌশাফ্ৰিন আকৌ তাইৰ কাৰণে এটা কিনিছে, ছেম কাপোৰ। এইবিলাক পাৰ্টি ৱেৰ হয়। এইটোও জুডিঅ'ৰ পৰাই কিনা হৈছে। জুডিঅ'ৰ পৰা এইকেইটা মই এক্সাইট কৰোঁ। এইটো আৰু এটা চাওক, এতিয়ালৈকে এইবিলাকো আছে, এতিয়া ওলাইলোঁ। এইটো কিনিলে, আৰু ৰবৰ আছিলে সেইকেইটা ওলাই লৈছোঁ ৰবৰকেইটা। এইটো আৰু এটা কিনিছোঁ টপ, এইটো এনেকুৱা ডিজাইন। চাওক, ধুনীয়া লাগিব পিন্ধাৰ পিছত, ভাল লাগিব।
এইটো নৌচাফ্ৰিন নহয়, মোৰ হয় দেখোন। এইটো নৌচাফ্ৰিনৰ আলাদা কিনিছোঁ, বেলেগ। এইটো মোৰ এটা কিনিছোঁ, দুটা আৰু তিনিটা টপ কিনিছিলোঁ। যে কেতিয়াবা কি হয়, এইবিলাক টপ নাই, এই চিকচিকা টপবিলাক ব্লাউজৰ নিচিনাই পিন্ধা যায়, শাৰীৰ লগত ধুনীয়াকৈ মিলি যায়। সেইকাৰণে এনেকুৱা কিনিলোঁ আৰু নাই, পিন্ধাই হোৱা নাই। নমু মমু, তোমাক আগতে চুৱেটাৰটো পিন্ধাই দিওঁ দেই, ঠাণ্ডা লাগি আছে। এইকেইটা মই আকৌ সোমোৱাই থৈ দিওঁ, নহ'লে এনেকুৱা ৰবৰ ইচ্ছা, ৰবৰ এটা ৰবৰ ইউজ কৰি আছোঁ, এটা ৰবৰ এইটো আছেই। মাম্মা, এইটো তোমাৰ হয়, কাপোৰৰ লগত মিলি গৈছে, চোৱা। উৰি বাবা, ক্লিপ লৈ লৈছা তুমি, ক্লিপ পাই গ'লা। তোমাৰ হয় আম্মু, আম্মু আম্মুজান, মোৰ আম্মুজান হয় এইটো, মোৰ আম্মুজান হয়। এইবিলাক ভৰাই থৈ দিওঁ। আৰু নাফিছাৰ কাপোৰ যিখিনি দিব লগা আছে দি দিওঁ, আৰু যিখিনি দিব লগা নাই সেইখিনি আলাদা কৰি লওঁ। এইটো এটা চাওঁ, চেম দুটা আছে। চাওঁ, এইটো এটা আৰু এইটো এটা। বা চঞ্চন কৰে চব, ঝনঝনে লগোৱা আছে এইবিলাক। এইবিলাক মোৰ ডাঙৰ দাদাৰ দোকানৰ পৰাই আনিছোঁ। ডাঙৰ দাদাৰ শ্ব'ৰুম আছে কাপোৰৰ, তাৰ পৰাই আনিছিলোঁ। দাদা দিছিলে। আকৌ আৰু এটা দেখোঁ, এইটো নৌচাফ্ৰিনক দিছিলে। এইটো ধুনীয়া চাওঁ কাপোৰটো, নৌচাফ্ৰিনে পিন্ধাই নি, এনেকুৱাই আছে। এইবিলাক মই ৰিলায়েন্সৰ পৰা কিনি আনিছোঁ, কিন্তু কি হ'ল, তেতিয়া মই অলপ ডাঙৰ কিনিব লাগিছিল। 6 to 12 monthsৰ কিনিছোঁ, কিন্তু এতিয়া অলপ টাইট হৈ আছে এইটো বস্তুটো। আৰু কেইদিনমান পিন্ধিব পাৰে, এইটো ঠাণ্ডা পিন্ধিব পাৰে, পিছত আৰু দি দিব লাগিব। আৰু আলহামদুলিল্লাহ ঠাণ্ডা লাগি গ'ল মোৰ জানৰ। মই পিন্ধাই কিনে পিছত কথা পাতি আছোঁ আপোনালোকৰ লগত। চব পিন্ধা হৈ গ'ল। এইটো ভিতৰত এটা দিলোঁ, ওপৰত এটা দিলোঁ, আৰু বেছি ঠাণ্ডা লাগে যদি ওপৰত আৰু এটা পিন্ধাই লওঁ। যেতিয়া গৰম লাগে তেতিয়া এটা ওপৰৰ পৰা খোলোঁ, তাৰপিছত আৰু এটা। এটা বহুত মানুহৰ এনেকুৱা জানা আছে, বহুত মাবিলাকৰ জানা আছে, কিন্তু বহুত মায়ে এইবিলাক বস্তু নাজানে। যিবিলাক মা নতুন নতুন বাচ্চা হৈছে, তেওঁলোকে বহুত কম জানে। কাৰণ ময়ো এনেকুৱা একেবাৰে আগতে জনা নাছিলোঁ। মোৰ ডাঙৰ ছোৱালী যেতিয়া কেতিয়াবা কি কৰিছোঁ, মই ভিতৰত বহুত হেভি পিন্ধাই দিছোঁ, ওপৰত আৰু হেভি পিন্ধাইছোঁ। গৰম লাগিছে যেতিয়া ওপৰতো খুলিছোঁ, আকৌ বেছি গৰম লাগিছে যেতিয়া ভিতৰততো। এতিয়া তলততো এটা সৰু কাপোৰ পিন্ধাই দিয়া নাই, সৰু থাকোঁতে নৌচাফ্ৰিন। তেতিয়া কি কৰিব লগা হৈছে, ডাঙৰটো যদি দুইটাই খুলিব লগা হৈছে, কি হৈছে, তেতিয়াতো গাত কাপোৰ নাই। সেনেকুৱা কৰি কিনে বহুত জেগাত মই বিপদত পৰিছিলোঁ। এতিয়া মই বুজি পাওঁ, শিকিছোঁ। সেইকাৰণে মই কি কৰোঁ, ভিতৰত সৰু এটা পিন্ধাই লওঁ, হাফ, তাৰপিছত ওপৰত এটা এনেকুৱা পিন্ধাইছোঁ। তাৰপিছত যদি ক'ৰবাত ওলাই যাব লগা হয়, তেতিয়া মই অলপ হেভি কাপোৰ এটা পিন্ধাই লওঁ, টুপি থকা। তেতিয়া বাচ্ছাৰ যদি গৰম লাগি যায়, ওলাই দিওঁ আৰু ওপৰৰ পৰা খুলি দিওঁ। আৰু আপোনালোককতো কৈ আছোঁ, মই এইবিলাক কাপোৰ আগতে চাই লওঁ, যিখিনি কাপোৰ মোৰ ৰাখিব লগা আছে ৰাখি দিম, যিবোৰ কাপোৰ দিব লগা আছে দি দিম। এইটোতো আৰু নহ'ব চাগে, পিছত যদি গৰম আহোঁতেতো নহ'বই, এইবিলাক দি দিম। মই দি দিয়াটোৱে ভাল। মই নাই, এইবিলাক কাপোৰ মই বহুত ভাল পাওঁ। এনেকুৱা 15টা আছে, 15 যোৰ আছে, এনেকুৱা টাইপৰে হয়। এনেকুৱা বহুত আছে চাওক, এনেকুৱা। এইটোতো পিন্ধাবই নোৱাৰিলোঁ, বাপৰে, এইটো পিন্ধাবই নোৱাৰিলোঁ। এইটো একদম নতুন। এইটো এনেকুৱা কৰি কিনে ৰাখিয়ে দিম, কোনোবাক দিয়ে দিম। এইটো মোৰ ভণ্টি দিছিলে, ভণ্টিৰ কাপোৰটো আৰু নহ'লে। আৰু ভণ্টিও কি কৰিছিলে জানে, এইটো ভণ্টি অনলাইন অৰ্ডাৰ কৰি আনিছিলে তাইৰ ল'ৰাৰ কাৰণে। তাইৰ ল'ৰাৰ কাৰণে যেতিয়া পিন্ধাব গৈছে, একেবাৰে নোসোমালেই আৰু নহ'লে। তেতিয়া মই আছিলোঁ, মোক কৈছে বোলে লৈ যোৱা, তোমাৰ কামত আহিব। তেতিয়া নাফিছা হোৱাই নাই, তেতিয়া দি দিছিলে। পিছত মই আনিলোঁ, কি হ'ল, ময়ো পিন্ধাব নোৱাৰিলোঁ। কিন্তু এতিয়া পিন্ধিব পাৰিব চাগে, মই একদিন ট্ৰাই কৰিব লাগিব। আচলতে ওলাই কিনে পিন্ধোৱাই নাই,
পিন্ধাব লাগিব, তেতিয়াহে হ'ব, হয়নে মামা? মামা অঁ হয় নেকি? হ'ব বুলি কৈ আছে। এইটো কিমান মান্থৰ চাওঁ, মান্থটো লিখা নাই একচুৱেলি, লেবেলটো ওলাই দিছে না, তেতিয়া ছিঙি দিছে। আৰু 1 2 3 4 আৰু তো তলত আছে 5 6 আৰু ক'ৰবাত ক'ৰবাত পৰি আছে কাপোৰবিলাক। পাইজামাটো সেইদিনাখন দি দিলোঁ, এইটো থাকি গ'ল আৰু কেইটামান থাকি গ'ল, এইবিলাক দিব লাগিব। এইবিলাক সৰু হৈ গৈছে ইনাৰবিলাক। জুডিঅ' খাই দি আছা তুমি? জুডিঅ' খাই দি আছা? কি কৰিম, কাপোৰখিনি এতিয়া কেনেকৈ ভাজ কৰিম, মোৰ মাথা খাৰাপ হৈ আছে। আৰু কি হ'ল, সেইদিনাখন কি কৰিছোঁ, নাফিছাৰ পাপাক ক'লোঁ বোলে অলপ কটনৰ ফুল হাত থকা কাপোৰ আনি দিয়ক, নাফিছাৰ লাগে আৰু চাওক যাই কেনে চব ফুল হাত থকা কৈছিলোঁ, চব হাফ হাত থকা। চ' এইটো পেণ্ট, এইটো আৰু এটা চাওক হাফ হাত থকা কটনৰে আনিছে, কিন্তু গোটেইকেইটা চাওক আপোনালোকে চাওক, এইবিলাক বোলে ফুল হাত থকা। এইটোতো এনেকুৱা ডাঙৰ আনিছে চাওক, 4 to 5 ইয়াৰ্ছৰ, 4 to 6 ইয়াৰ্ছ। ৱাও, 4 to 6 ইয়াৰ্ছ। ছোৱালী 46 ইয়াৰ্ছ হোৱাৰ পিছতে পিন্ধিব। আৰু একযোৰ এইটো, এইবিলাক গোটেইকেইটা হাফ আনিছে। মই কৈছোঁ ফুল হাত থকা আনিব। ৰাখি দিব লাগিব। মামা ভোকো লাগিছে? এই কাপোৰ লৈ কিনে কি কৰিবা গোটেইকেইটা কাপোৰ? হা, বহি থাকা আৰু চাই থাকা কাপোৰবোৰ। মই গ'লোঁ, বাই বাই, বাই বাই, টাটা 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 মু, অঁ টাটা 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 মুজান, জুডিঅ'। কি হ'ল মা? স্কুলত যাবা? স্কুলত যাবা? এইটো বাৰ হয়, বাৰ বেল্ট হয়। হা আম্মু, আম্মু চিনা, আম্মু চিনা। বা কি কৰি আছে? বাক মাতি দিয়াচোন, বাক মাতি দিয়া। কয় বা আহা, কৈ দিয়া, মাতি দিয়া বাক। বা পঢ়ি আছে বোলে, চাওঁ মই বাৰ পঢ়া চাই আহোঁ মই। চলো যাবা, টাকা তুমি টাকা, মই যাওঁ। বাক মাতি দিয়া, বাক মাতি দিয়া। বাপৰে বাপ, এইটো আকৌ লাগি যাব, দুখ পাই যাব মা। একবাৰ দুখ পালাইতো গাড়ী দি, একবাৰতো দুখ পালাই না। ন বাক লৈ আহোঁ। কি কৰি আছো? তোমাক মাতি আছো না গা ধুবৰ কাৰণে, মাতি আছে, চোৱা মাতি আছে। এই চাওঁ নুচফিনৰ লিখা পঢ়া কেনেকৈ হয় চাওঁ। ইয়াতে পঢ়া শুনাৰ কাৰণে ইয়াতে ৰাখিছে, অঁ লিখি আছে, কিন্তু ইয়াতে চাওঁ টিভি চলি আছে। কি হ'ব, দিমাগত সোমাব নেকি? হে নুচফিন, মাথাত কিবা সোমাব যে তুমি লিখি আছা, ভুল লিখি আছা না ৰাইট না ৰং লিখি আছা, তুমিও নিজে গম নাপাবা, কাৰণ টিভি চলি আছে যে ইয়াতে। টিভিটো বন্ধ কৰা, তাৰপিছতে পঢ়া শুনা কৰা। আৰু আহা এতিয়া গা ধুই লোৱা। ন গা ধুই আহি কেনে গা ধুই আহি নুচফিন গা নধয়, মই কৈ দি আছোঁ ভিডিঅ'ত। নিজে কৈছে নুচফিন গা নধয়। নুচফিন 2 দিন গা নধয়, 1 দিন গা ধয়। এই চব বাথৰুম লৈ কেনে ঘূৰি আছোঁ, পানী বাল্টিঙত দি কেনে ঘূৰি আছোঁ, কিন্তু তাই গা ধোৱাত নাযায় বাথৰুমত। কিয়? তুমি লেতেৰা হয় নুচফিন, তুমি লেতেৰা হয়। ডান, নুচফিন লেতেৰা হয়। আজি এইটো থাম্বনেইল হ'ব, নুচফিন লেতেৰা হয়। আৰু নাফিছা সদায় গা ধুৱে। চোৱা এতিয়াও গা ধুব কাৰণে তোমাৰ কাৰণে পানী ৰেডি কৰি আছোঁ। তাই কান্দি আছে, তাই আকৌ গা ধুব জানা। যাও আহা গা ধুই ল'ম, আহা তাইক গা ধুৱাই ল'লোঁ আগতে।
তো চলো গা ধুবা নধু আকু কৈ আছে গা নধু হা আৰু এটা কথা চাওকচোন এতিয়া কেইটা বাজিছে 2টা বাজিলে নৌচাফিন এতিয়ালৈকে গা ধোৱাই নাই এই চাওক 2টা বাজিছে 2:15 হৈ গৈছে কিন্তু গা ধোৱা নাই আৰু এটা চাওক 2:15 বাহিৰত বহুত পোহৰ হয় ৰ'দ হয় কিন্তু লাইট জ্বলাই কিনে চাৰিফালে বন্ধ কৰি ইয়াতে দরজা বন্ধ পুরা সব বন্ধ কৰি লাইট জ্বলাই নৌচাফিন ইয়াতে লিখি আছে টিভি চাই আছে দেখা পাইছে আপোনালোকে আৰু নৌচাফিনৰ ডাঙৰ হোৱাৰ পিছত চাই থাকিব এইবিলাক যে কি কৰে তাইক কথা ক'লেও শুনা নাই নুশুনে আৰু এখন দরজা কিয় কাৰণে বন্ধ কৰে যে বাহিৰৰ বহুত আৱাজ আহি যায় ৰাস্তা দিয়ে গাড়ী যায় সেইকাৰণে তাই এখন দরজা বন্ধ কৰি কিনে টিভি চাই থাকে আৰু বস জিলিপি কি কয় আৰু এটা চাহ আহি আছে লাহে লাহে কোনে চাটু কি হল ইমান ফূৰ্তি কৰি আছে চাওঁ ৱাও এটা আমি চেণ্ডেল ৰাখি দিছে না বেয়া জেগাত ৰাখি দিছে না আম্মু বাক মাতি দিয়া তুমি বাক মাতি দিয়া বা গা ধুব আহা বাবা গা ধুব আহা চলো বা আহা বাক মাতা মা আটকি গলা তুমি বাক মাতি দিয়া Oh my God. Really Uljan. আল্লাহ মোক দুটা ছোৱালী দিছে আল্লাহ লাখ শুক্ৰিয়া আল্লাহ বুজি পায় কাক কি দিব লাগে আল্লাহ বুজি পায় বহুতে মোক কয় তোমাৰতো ল'ৰা হোৱা নাই ল'ৰা হ'ব লাগিছিলে মই কৈছোঁ মোক আল্লাহ যিটো ভাল বুজিছে সেইটোৱে দিছে মই হেপী যদি আপোনালোকে দুখ কৰিব নালাগে মই হেপী হয় মই বহুত শুক্ৰিয়া আদা কৰি আছোঁ আল্লাহৰ ওচৰত যে মোক দুটা ছোৱালী দিছে থেংক ইউ আল্লাহ লাখ শুক্ৰিয়া মোক দুটা ছোৱালী দিছে আল্লাহ হয় না মা মোক জান দিছে দুটা জান দিছে মোক মই হেপী হয় মোক একজন মানুহে কৈছে কি মই চব পাইছোঁ এটা ল'ৰা পাইছোঁ এটা ছোৱালী পাইছোঁ মই চব পাইছোঁ মই কৈছোঁ ময়ো চব পাইছোঁ মোক আল্লাহ যেই দুটা দিছে যেনেকুৱা দিছে সেইটোতে মই হেপী হয় মোৰো এই দুটাতে মোৰ চব পাই গৈছোঁ মোৰ নালাগে আৰু হয় নে নহয় মা আম্মু মানুহ কি কৈ থাকে ৰে এই দুনিয়াত মানুহবিলাক যে কেনেকুৱা হয় আৰু মানুহৰ থিংকিংবিলাক যে কেনেকুৱা হয় মানুহে গম পায় মানুহৰ একচুৱেলিতো মানুহৰ চব বেলেগ না দিমাগটো চবৰ বেলেগ থাকে সেইকাৰণে কৈ থাকে আৰু যোনে ল'ৰা ছোৱালী 2টা পাইছে সি ভাবে বোলে মই একদম স্বৰ্গৰ সুখ পাই গ'লোঁ আৰু আৰে ছোৱালীতো সুখ পোৱা যায় চব পোৱা যায় মইতো ফূৰ্তিত আছোঁ মইতো হেপী হয় মোৰ দুখ নালাগে যদিহে তোমালোকৰ কিয় দুখ লাগিব লাগে কোনো যাতে দুখ নকৰে মোৰ কাৰণে হয় না মা মাম্মা আল্লাহ লাখ শুক্ৰিয়া জান জাহান জিন্দগী চব পাই গৈছোঁ মই হয় না চেণ্ডেল পেলাই দিম যা চেণ্ডেলটো ইয়াৰ পৰা লৈ যাই পেলাই দিম মই নো এইটো লেটা মই কোনফালেদি লৈ যাই আছোঁ এইটো চাই আছে চাওক মই তই দিলোঁ ৰাখি আহিলোঁ দম দিছ তুমি আম্মু ডাঙৰ আম্মু আহা এই চোৱা চেণ্ডেল ৰাখি দিছোঁ কান্দি আছে চোৱা এই চেণ্ডেল দিব লাগে চোৱা কেনেকৈ কান্দি আছে মা ওরে মোৰ জান তুমি নাকান্দিবা দেই মা মই কান্দি দিম তুমি কান্দিলে ন আ যাও